মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 8 ছায়েন্সৰ চেপ্টাৰ নম্বৰ 2ৰ MCQখিনি আলোচনা কৰিম। গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। চেপ্টাৰটিৰ নাম হৈছে অনুজীৱ, মিত্ৰ আৰু শত্ৰু। এই চেপ্টাৰটিৰ পৰা বহুতো ভিতৰুৱা MCQ টাইপৰ কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে। কুৱেশ্যন নম্বৰ 1টো আছিল যে শ্ৰেণীৰ সুৰালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোক ডেছ বোলা হয়। শ্ৰেণীৰ সুৰালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোক কি বোলা হয় সুধিছে। অপশ্যন আছিলে নাইট্ৰজেন যৌগীকৰণ, পাস্তুৰীকৰণ, কিণ্বন আৰু ওপৰৰ এটাও নহয়। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ যিটো অপশ্যন, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চিত থকাটো কিণ্বন। শ্ৰেণী সুৰালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটো কিণ্বন প্ৰক্ৰিয়া বোলা হয়। এতিয়া তোমালোকে চোৱা 2 নম্বৰ প্ৰশ্নটো, বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ কিমান? অপশ্যন চোৱা, এত আছিলে 21%, অপশ্যন বিত আছিলে 0.03%, অপশ্যন চিত আছিলে 50% আৰু অপশ্যন নম্বৰ ডিত আছিলে 78%। বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ হৈছে 78%। যদিও 78% থাকে, কেতিয়াবা পৰীক্ষাত 78.08% বুলি তোমালোকৰ দিয়া থাকে, এইটো তোমালোকে মনত ৰাখিবা। গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 78%। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটো আছিল গাখীৰক দৈ হোৱাত কোনবিধ অনুজীৱই সহায় কৰে? গাখীৰ থৈ দিলে কি হয়, কিছু সময়ৰ পিছত বা কেইদিনমান পিছত কি হয়, দৈলৈ পৰিৱৰ্তন হৈ যায়। কোনবিধ অনুজীৱই গাখীৰক দৈ হোৱাত সহায় কৰে সুধিছে। অপশ্যন আছিলে এ বেক্টেৰিয়া, বিত আছিলে লেক্ট'বেচিলাছ, চিত আছিলে ভাইৰাছ আৰু ডিত আছিলে ওপৰৰ এটাও নহয়। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো লেক্ট'বেচিলাছ। লেক্ট'বেচিলাছ অনুজীৱই গাখীৰক দৈ হোৱাত সহায় কৰে। নেক্সট প্ৰশ্নটো চোৱা 4 নম্বৰ, আমি চকুৰে মনিব নোৱাৰা জীৱ হ'ল। অপশ্যন আছিলে এ অনুজীৱ, বিত আছিলে এৰিথ্ৰমাইচিন, চিত আছিলে টেট্ৰাচাইক্লিন আৰু অপশ্যন ডিত আছিলে 2 আৰু 3 দুয়োটাই। ইকুৱেশ্যনটোৰ কাৰেক্ট যিটো অপশ্যন বা শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো। অনুজীৱবোৰ আমি চকুৰে দেখিব বা চকুৰে মনিব আমি নোৱাৰোঁ, অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা চালেহে আমি দেখা পাব পাৰোঁ। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে, প্ৰশ্ন নম্বৰ 5, অনুজীৱবোৰক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে? অপশ্যনবিলাক আছিলে এ 2টা, অপশ্যন বিত আছিলে 3টা, অপশ্যন চিত আছিলে 4টা আৰু অপশ্যন নম্বৰ ডিত আছিলে 5টা। এই অপশ্যনটোৰ শুদ্ধ কোনটো হ'ব তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনোৱাচোন। অনুজীৱবোৰ কেইটা শ্ৰেণীত ভাগ কৰা হৈছে? অনুজীৱবোৰ 4টা শ্ৰেণীত ভাগ কৰা হৈছে। সেই ভাগকেইটা কি কি? সেই ভাগকেইটা হৈছে বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটজোৱা আৰু শেলাই। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 6, ভাইৰাছবোৰক ডেছৰ সহায়ত দেখা যায়। অপশ্যন এত আছিলে খালী চকুৰে, অপশ্যন বিত আছিলে অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা, অপশ্যন চিত আছিলে 1 আৰু 2 দুয়োটাই, অপশ্যন নম্বৰ ডিত আছিলে ওপৰৰ এটাও নহয়। এতিয়া যিবোৰ ভাইৰাছ আছে সেইবোৰ ভাইৰাছ আমি জানো খালী চকুৰে দেখা পাওঁ? নিশ্চয় নাপাওঁ। আমি অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা চালেহে আমি দেখা পাব পাৰোঁ। গতিকে অপশ্যন বি হ'ব এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ। তোমালোকে ইউটিউবত ভিডিঅ'টো চাই আছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। লগতে আন কোনটো চেপ্টাৰৰ তোমালোক MCQ লাগে আমাক কমেণ্ট ছেকশ্যনত জনাবা। লগতে আমাৰ হোৱাটছএপ চেনেলৰ লিংকো ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাত তোমালোকে ফ'ল' কৰি ল'বা, একেবাৰে ফ্ৰী হয়। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 7, কিণ্বনৰ আৱিষ্কাৰক কোন আছিল? অপশ্যন এত আছিলে আলেকজেণ্ডাৰ ফ্লেমিং, অপশ্যন বিত আছিলে এডৱাৰ্ড জেনাৰ, অপশ্যন চিত আছিলে লুই পেষ্টিয়ৰ আৰু অপশ্যন নম্বৰ ডিত আছিলে ওপৰৰ এটাও নহয়। কিণ্বনৰ আৱিষ্কাৰ কোন আছিল? কিণ্বনৰ আৱিষ্কাৰ আছিলে লুই পেষ্টিয়ৰ। গতিকে অপশ্যন চি হ'ব এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ। লুই পেষ্টিয়ৰে 1857 চনত কিণ্বন আৱিষ্কাৰ কৰিছিল আৰু শ্ৰেণী সুৰালৈ ৰূপান্তৰিত কৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকে কিণ্বন বোলা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যনটো আছিল এডৱাৰ্ড জেনাৰে ডেছ চনত বসন্তৰ প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিছিল। অপশ্যনবিলাক এত আছিলে এ 1898 চনত, অপশ্যন বিত আছিলে 1897 চনত, অপশ্যন চিত আছিলে 1904 চনত আৰু অপশ্যন নম্বৰ ডিত আছিলে 1987 চনত। এডৱাৰ্ড জেনাৰে কিমান চনত বসন্তৰ প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিছিল? এডৱাৰ্ড জেনাৰে 1798। তোমালোকে প্ৰশ্ন নম্বৰ 9, গৰু ম'হৰ চবকা ৰোগ ডেছৰ দ্বাৰা হয়। অপশ্যনবিলাক আছিলে এ মাইকী এনফিলিছ ম'হৰ দ্বাৰা, অপশ্যন বিত আছিলে ভাইৰাছৰ দ্বাৰা, অপশ্যন চিত আছিলে 1 আৰু 2 দুয়োটাৰ দ্বাৰা, অপশ্যন ডিত আছিলে ওপৰৰ এটাও নহয়। তোমালোকে চাবাচোন, গৰু ম'হৰ প্ৰায়ে এই ৰোগটো হোৱা দেখিবলৈ পোৱা যায়, চবকা ৰোগ। এই ৰোগটো কিহৰ দ্বাৰা হয়? এই ৰোগটো হয় ভাইৰাছৰ দ্বাৰা। তোমালোকে চাবাচোন, ওচৰত যদি কাৰোবাৰ এই ৰোগটো গৰু
গৰুৰ এই ৰোগটো হোৱা দেখিবলৈ পোৱা প্ৰত্যেক ঘৰ মানুহৰে গৰুৰ এই ৰোগটো হোৱা দেখিবলৈ পোৱা যায় কাৰণ এয়া কিহৰ দ্বাৰা হোৱা ৰোগ ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ নেক্সট প্ৰশ্ন চোৱা প্ৰশ্ন নম্বৰ 10 ভাইৰাছৰ প্ৰজনন কেনেকৈ সম্ভৱ হয় অপচন আছিলে পানীৰ সহায়ত বায়ুৰ সহায়ত মাটিৰ সহায়ত আৰু অপচন ডিত আছিলে আশ্ৰয়দাতা কোষৰ সহায়ত ভাইৰাছৰ প্ৰজনন কেনেকৈ সম্ভৱ হয় ভাইৰাছৰ প্ৰজনন হয় আশ্ৰয়দাতা কোষৰ সহায়ত অৰ্থাৎ যদি ধৰা মানুহৰ দেহত যদি ভাইৰাছ সোমাই যায় তেতিয়া আমি মানুহটো যাৰ দেহত ভাইৰাছটো সোমাই যায় কি হ'ব আশ্ৰয়দাতা তেতিয়া সেই মানুহজনৰ দেহতে কি হয় এই ভাইৰাছৰ প্ৰজনন আকৌ সম্ভৱ হয় গতিকে এইটো মনত ৰাখিবা এইটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় নেক্সট চোৱা তোমালোকে প্ৰশ্ন নম্বৰ 11 মেলেৰিয়া ৰোগ কিহৰ দ্বাৰা বিয়পে অপচন এ আছিলে পানীৰ দ্বাৰা অপচন বিত আছিলে বায়ুৰ দ্বাৰা অপচন চিত আছিলে মহৰ দ্বাৰা আৰু অপচন নম্বৰ ডিত আছিলে খোৱা বস্তুৰ দ্বাৰা মেলেৰিয়া যিটো ৰোগ এই মেলেৰিয়া ৰোগটো কিহৰ দ্বাৰা বিয়পে